বহুত আশাৰে জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যেন দীপক সুস্থ হৈ আমাৰ মাজলৈ আহে, এদিন ধেমালি কৰিব পাওঁ। সৰু নাতি হয় মোৰ, মই আজি শকত ভাঙি পৰিছোঁ, মোৰ ল'ৰা নাই, মই দীপককে নিজৰ নাতি বুলি ইমান মৰম কৰিছিলোঁ, মোক ইমান মৰম কৰিছিল। সেই দীপক আজি নাই বুলি ক'বলৈ মোৰ অন্তৰৰ পৰা নভাষা নলয়, তথাপি নটো ক'বাই লাগিব সত্য কথা। দীপকৰ মুক্তি পাকছিল অন্তৰ ল'ৰাটো মাইকীটো ভালে ভালে থাকক, সেয়ে দীপকক কি ক'ম, স্বৰ্গ পাক দিওঁ, আমাক আশীৰ্বাদ কৰক। নিচেই ৰাতিপুৱাতে বিচনাত থকা সময়তে দীপক ঢুকাল বুলি আমি খবৰটো শুনি আমি আটাইয়ে মৰ্মাহত হৈছোঁ হওক যে দীপক শৰ্মা আমাৰ এটা গাঁওখনৰ উজ্জ্বল নক্ষত্ৰই নহয়, সদৌ অসমৰে উজ্জ্বল নক্ষত্ৰ আছিল। এই ইণ্টাৰনেশ্যনেল বাঁহীবাদক আছিল আৰু বিৰাট সুখ্যাতি লাভ কৰিছিল। তাৰোপৰি কৰ্মৰ মাজত থকা সময়তো আমাৰ গাঁৱৰ প্ৰতি অশেষ মৰম নিষ্ঠা, সমাজৰ প্ৰতি আস্থা আছিল। আৰু এই চাগতে ঘৰখনলৈ আহি সেই বৃহৎ পুখুৰী এটা খান্দিছিল এই মৎস্য পালনৰ কাৰণে। আৰু তাৰোপৰি আমাৰ গাঁৱত যেতিয়া বিহু ফাংচন হয় বা তেনেকুৱা পৰ্ব আদি হয়, লক্ষী পূজা হয়, এইবিলাকত দীপক শৰ্মাই সহযোগ কৰিছিল, উপস্থিত আছিল আৰু লগতে বাঁহীৰ সুমধুৰ সংগীত শুনাইছিল। আজি আমি শুনিবলৈ পাই আটাই মৰ্মাহত হৈছোঁ হওক যে চেন্নাইৰ এখন হস্পিটেলত ঢুকোৱা বুলি। আমি অপেক্ষা কৰি আছোঁ ডেড বডি কেতিয়ালৈ গুৱাহাটীলৈ আহি পায়। আমিও গাঁওবাসী যোৱাৰ কাৰণে আগ্ৰহ কৰি আছোঁ। গতিকে দীপক শৰ্মাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে মই গাঁওবাসীৰ হকে ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ আৰু মই আশা কৰিছোঁ যে পৰম ধামত যাতে শান্তি লাভ কৰি থাকে। তেখেতৰ নশ্বৰ দেশ অনাৰ কাৰণে আমাৰ এজনী আয়তীৰ আগত বোলে কৈ গৈছে, কিছুদিন আগত আহিছিলে যে আমাৰ যি ইয়াত জগন্নাথ মন্দিৰ আছে তালৈ অনাৰ কাৰণে কৈ গৈছে। গতিকে গাঁওবাসী আমি গৈ তাত উপস্থিত হওঁ, কেনেকুৱা পৰিস্থিতি হয়। যদি পৰিৱেশে ঢুকায় তেতিয়াহ'লে আমি অনাৰ কাৰণে প্ৰস্তুত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।